হেল্ল' গাইজ, বহাগ বিহুৰ সকলোলৈ হিয়া ভৰা মৰাম আৰু শুভেচ্ছা যাচিলোঁ অসমবাসী ৰাইজলৈ। আৰু আনফালে তিলৰ লাড়ু আৰু বনাই হৈ গ'ল। এতিয়া মই টেমাত থম ভৰাই ঠাণ্ডা কৰি পেলাই। ভৰাই থোৱাৰ আগত মই ইয়াতে লং, ইলাচি, দালচেনি কেইটামান ভৰাই লৈছোঁ। গোন্ধটো ধুনীয়া আহে। আপোনালোকেও এনেকৈ থ'ব পাৰিব। যিয়ে লাড়ু নহওক বা পিঠা চিঠা বনাই পেলাইও আপোনালোকে এনেকৈ থ'লে ধুনীয়াকৈ এনেকৈ থৈ দিব পাৰে। লং, ইলাচি, দালচেনি দি পেলাই ধুনীয়া এটা গোন্ধ আহে। মই এনেকৈ কৰি থৈ দিওঁ। এতিয়া গৰম যিহেতুকে সেইটো কাৰণে গোন্ধ ওলাব বুলি মই তেনেকৈ থৈ দিওঁ। আপোনালোকে কৰি চোৱা নাই যদি এই কামটো কৰি চাবচোন। আৰু এতিয়া মোৰ এয়া তিলৰ লাড়ু হৈ গ'ল। এইকেইটাই হ'ল, মই ধুমধাম কৰি বনাইছোঁ। এতিয়া মই ধুনীয়াকৈ এতিয়া গৰম যিহেতুকে ফ্ৰিজত ভৰাই থ'ম। আৰু আনফালে বনাইছোঁ, এয়া দেখিছেনে তেল পিঠা। এবিধ এবিধকৈ বনাই আছোঁ, আপোনালোকে দেখিয়ে আছে। এয়া তেল পিঠা বনালোঁ। আৰু এতিয়া মই বনাম ঘিলা পিঠা। এয়া হৈ গ'ল ঘিলা পিঠা, বৰা চাউলৰ লিকটীয়া পিঠাটো বনাইছোঁ। আৰু বনাব আছে। আজি যিহেতুকে মই বজাৰত গৈছিলোঁ সেইটো কাৰণে দেৰি হ'ল। ৰাতিহে এয়া বনাইছোঁ। ভাত পানী বনাব আছে। এইখিনি বনাই গৈ লৈ পেলাই মই ভাত পানী বনাম। বনাই লৈ পেলাই পিছত বনাই থাকিম আৰু। হেল্ল' গাইজ, এতিয়া বনাইছোঁ নাৰিকলৰ লাড়ু। মই পিঠাকেইটা বনাই পেলাই থৈ কৰি লৈ পেলাই মই আকৌ ভাত পানী বনাবলগীয়া হ'ল। সেইটো কাৰণে দেৰি হ'ল। বনাই কৰি খাই বৈ লৈ পেলাই বাচন বৰ্তন ধোৱা কৰা হৈ গ'ল। তাৰপিছতহে মই নাৰিকলৰ লাড়ু বনাব আহিছিলোঁ। আনফালে নাৰিকলৰ লাড়ু বনালোঁ আৰু মিঠৈ লাড়ু বনালোঁ। বনাই কৰি মই ফেনৰ তলত ধুনীয়াকৈ মেলি দিছোঁ ঠাণ্ডা হ'বলৈ। আৰু আনফালে আছে পিঠাগুড়ি মেলা হৈ পেলাই। আৰু শুনিছিলোঁ পিঠাগুড়ি অলপ গোন্ধ ওলাইছে, ৰ'দত দিব পৰা নাই মই। আজি ফেনৰ তলতে দি থৈছোঁ, কালি ৰ'দত দিব লাগিব। আৰু আনফালে মোৰ ঠাণ্ডা হৈ গ'ল নাৰিকলৰ লাড়ু। ইয়াতে মই ভৰাই দিলোঁ আৰু মিঠৈ লাড়ু ধুনীয়াকৈ ভৰাই থৈ দিছোঁ। থৈ পেলাই এতিয়া ফ্ৰিজত ৰাখি থৈ দিওঁ। যিহেতুকে এতিয়া গৰম সেইটো কাৰণে মই বস্তুবিলাক বনাই টাইটকৈ মুখা মাৰি ফ্ৰিজতে ৰাখি দিওঁ। হেল্ল' গাইজ, এতিয়া হ'ল পিছদিনা ৰাতিপুৱা বিহু দিনা। এয়া গৰু মানে গা ধুৱাব লৈছে, মাহ হালধি সানিছে আৰু কিবাকিবি নিয়ম কৰি আছে। তাকেহে অলপ মানে ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোককো দেখুৱাম বুলি। যিহেতুকে বহাগ বিহু পৰম্পৰাগত নিয়মবিলাক আছে কৰিবলগীয়া, এইবিলাক মানে কৰিব লাগিব। যিহেতুকে পূৰ্বপুৰুষৰ পৰা চলি আহিছে এইবোৰ। এতিয়া ধুনীয়াকৈ নিয়ম নীতি কৰি লৈছে। আৰু আনফালে ছাগলীকেইটা আছে, এই ছাগলীকেইটাকো সেনেকৈ কৰিছে। এয়া দেখিছেনে। এতিয়া আকৌ মাহ হালধি সানিব লাগিব। আৰু এতিয়া ধুনীয়াকৈ মাহ হালধি সানি দিব। গৰু ছাগলী সকলোবোৰক মাহ হালধি সানিব, সকলোৱে ল'ব লাগিব। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু এইকেইটা দিন ভিডিঅ' দিব পৰা নাই। বিহু মানে কাম 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 বুলিয়ে গৈছে। শ্বৰ্ট ভিডিঅ' হ'লেও দিওঁ, কিন্তু এইকেইটা দিন একদমেই সময় পোৱা নাই। কামৰ মাজতে মই উৰুকা দিনাখনহে যাবলগীয়া হৈছে বজাৰ কৰিবলৈ, মানে কাম ওলায়। আৰু আনফালে এতিয়া সিহঁতক গা ধুৱাইছে। এয়া যিহেতুকে এতিয়া পানী ইমান অভাৱ, এইকেইটা দিন পানী দিগদাৰ। আৰু আগতে লৈ যায় মানে পুখুৰীত কপিলিত লৈ যায় ধুৱাব। এতিয়া অসুবিধাৰ কাৰণে নিব নোৱাৰে, সেইটো কাৰণে একদম পাইপ লগাই দিছে আৰু তেনেকৈ কৰিয়ে ধুৱাইছে আৰু গৰু গা। এয়া যোৱাকালি ভিডিঅ' আছিল বিহুৰ দিনাখন, আপোনালোকক অলপ দেখুৱাই দিলোঁ কামৰ মাজত হ'লেও। আৰু এয়া দেখিছেনে গোঁসাইটোক লৈছোঁ। বাইকে ধুনীয়াকৈ হালধি সানি দিছে, খুৱাই থৈ দিছিলোঁ, উঠিলে এয়া অলপ লৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পায় মোক কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই, এৰিছোঁ। অন্য